চৰ্চাত থকা এটি গান এতিয়া খুবেই চৰ্চিত। সেই গীতটিয়ে হৈছে জামাল কুদু। ফেচবুক, ইউটিউব বা টিকটকত ৰীল। এই গীতটিৰ চৰ্চা সকলোতে। গীতটিৰ জনপ্ৰিয় এতিয়া ইমানেই যে ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি মানুহৰ মুখে মুখে এই গীতৰ জয়গান। আলোচনা কিংবা সমালোচনা বলিউডৰ ছবি এনিমেলৰ এই গীতটিয়ে বিশ্ববাসীত ভাইৰেল হৈ পৰা দেখা গৈছে। জামাল কুদু মানেই এতিয়া চমকৰ উপৰিও চমক। এই গানটোৰ এতিয়া ইমান আলোচনা, সেই গীতটিৰ অৰ্থ কি? এই গীতৰ অৰ্থ কি ইয়াক লৈ আহক আমি দেৰি নকৰি জানো ইয়াৰ অৰ্থ কি। সন্দীপ ৰেড্ডিৰ পৰিচালনাত এনিমেল এতিয়া ৰণতুংগত। ৰণবীৰ কাপুৰ আৰু ৰশ্মিকি মন্দানা অভিনীত এই ছবি মুক্তিৰ পিছতেই বক্স অফিচত খুবেই চৰ্চা হোৱা দেখা গৈছে। তাৰ পিছতেই বক্স অফিচত খুবেই চৰ্চিত হৈ পৰিছে। তাত যদি দেখা যায় সেই জামাল কুদু গীতটি, তাত নায়কৰ বিপৰীত চৰিত্ৰত আব্ৰাৰ হকৰ চৰিত্ৰত ববি দেওলে অভিনয় কৰিছে আৰু সামাজিক মাধ্যমত তেওঁক সকলোৱে লক্ষ্য কৰিছে আৰু অধিক অভিনয় দক্ষতাৰ বাবে বহুত জনপ্ৰিয় হৈ পৰা দেখা গৈছে ববি দেওলক। ছবিত ববি দেওলে এটি বিশেষ চৰিত্ৰই ইণ্টাৰনেটৰ সকলোকে নিদ্ৰা ভংগ কৰিছে। তাত নায়কৰ বিপৰীত চৰিত্ৰৰ বাবে সামাজিক মাধ্যমত সকলোৰে দৃষ্টি পৰিল ববি দেওলৰ ওপৰত আৰু সঠিক অভিনয়ৰ বাবে তেওঁ এতিয়া জনপ্ৰিয় হৈ পৰিছে। ছবিৰ শেষত এটি বিশেষ চৰিত্ৰত ইণ্টাৰনেটৰ মাধ্যমেদি ববি দেওল অতি চৰ্চিত হৈ পৰিছে, য'ত ববি দেওল জামাল কুদুৰ গীতৰ নৃত্যত মূৰত মদৰ গ্লাছ লৈ নৃত্য কৰা দেখা পোৱা গৈছিল। জামাল কুদুৰ গানৰ নৃত্য কৰি চৰ্চাত আহি পৰিছে ববি দেওল। এই লৈ বিশ্বৰ দৰ্শক শ্ৰোতাই গীতৰ প্ৰশংসা কৰি এতিয়া বহুতেই জামাল কুদু গীতটিৰ অৰ্থ জানিবলৈ ব্যাকুল হৈ পৰিছে। এই জামাল কুদুৰ অৰ্থ আছিল আচলতে কি, ইয়াক লৈ গণমাধ্যমত প্ৰকাশিত হোৱা প্ৰতিবেদন অনুযায়ী জনা যায়, ইৰাণৰ বিখ্যাত কবি সামন্দাৰৰ কবিতাৰ গীতলৈ ৰূপান্তৰ কৰা হৈছিল। ইয়াৰ সংগীত আয়োজন কৰিছিল ইৰাণৰ খাটাৰৰ দল এটিয়ে 1950 চনত প্ৰথম সমবেত সংগীত হিচাপে কণ্ঠদান কৰিছিল। ক্লাছিক হাইস্কুলৰ ছাত্ৰীসকল আৰু মুক্তিৰ পিছতে গীতটি বিয়াৰ গান হিচাপে অধিক জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল। এনিমেল ছবিৰ বাবে ইৰাণৰ এই গীতটি নতুনকৈ নিৰ্মাণ কৰিছে ভাৰতৰ হৰ্ষবৰ্ধন ৰামেশ্বৰে। ইয়াৰ উপৰিও জামাল কুদুৰ অসমীয়া অৰ্থ কি হ'ব পাৰে? ৰ'বা, তাই মোৰ ভাল পোৱা, তাই মোৰ প্ৰিয়তমা, মধুৰ ভাল পোৱা, তাই মোক অধিক প্ৰিয়, হৃদয়লৈ নেখেলিবা। মোৰ এটি নতুন জীৱন আৰম্ভ কৰিছোঁ, মই মজনুৰ দৰে বলিয়া হৈ পৰিছোঁ। প্ৰসংগটো 1 ডিচেম্বৰত এনিমেল ছবিঘৰত মুক্তি লাভ কৰে। তাত ৰণধীৰ কাপুৰ নিজকে উজাৰি দিলে অভিনেতা হিচাপে, কিন্তু সকলোৰে মন মুহি নিবলৈ সক্ষম হ'ল ধৰ্মেন্দ্ৰ পুত্ৰ ববি দেওল। এতিয়াও বহুতে চেষ্টা কৰিছে ববি দেওলৰ নাচৰ ষ্টেপবোৰৰ অনুকৰণ কৰাৰ। গীতৰ প্ৰেমত পৰিছে দৰ্শক। ইয়াৰ সুৰত দৰ্শকসকল প্ৰেমত পৰি নাচিবলৈ আৰম্ভ কৰিছে। এই লৈও গানৰ অৰ্থ আৰু উৎপত্তিৰ আঁৰে নাচৰ ষ্টেপবোৰে ববি দেওলে কোনে শিকালে, কাৰ মূৰত সোমাইছিল এই কথা। এই লৈও দৰ্শকৰ কৌতূহলৰ শেষ নাই। শেষ পৰ্যন্ত বিষয়টি লৈ মুখ খুলিলে ববি দেওলে। ববি দেওলে ক'লে, এই নৃত্যৰ দৃশ্যটো আমাৰ ঘৰত পাৰ্টিত হৈয়েই থাকে। তাৰ পৰাই অনুপ্ৰেৰণা পাই গীতত নাচিছিলোঁ।